আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মোৰ এজন দৰ্শক ৰতেশ বসুমতাৰীয়ে কেইবাবাৰ মোলৈ এটা ৰিকুৱেষ্ট কৰি মোৰ পৰা এটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছিল কিন্তু মই দিব পৰা নাছিলো মানে সৰ্বশেষত তেখেতৰ অনুৰোধটো ৰক্ষা কৰি আজি প্ৰশ্নৰ উত্তৰটো দিবলৈ ওলাইছো ৰতেশ বসুমতাৰী ডাঙৰীয়াই মোৰ পৰা জানিব বিচাৰিছে দাদা মোর প্রশ্নটো আছিল যে 2018 সনত তার বয়স আছিল 18 বছর এই বছরতে লড়াটো বিয়া পাতিছিল এই লড়াটো বাল্য বিবাহ হয় নে নহয় যদি হয় ইলেকশন খেলিব পারিব নে নাই দ্যাট মিন্স পঞ্চায়ত ইলেকশন খেলিব পারিব না হেতু কইছে প্রশ্নটো আকৌ এবাৰ কৈ দিছো দাদা মোর প্রশ্নটো আছিল যে 2018 সনত তার বয়স আছিল 18 বছর এই বছরতে লড়াটো বিয়া পাতিছিল তার মানে 18 সনতেই বিয়া পাতিছিল বুলি কৈছে মই বুজি পাইছো এই লড়াটো বাল্য বিবাহ হয় নে নহয় যদি হয় ইলেকশন খেলিব পারিব নে নাই এতিয়া চাও ইয়াতে পঞ্চায়ত আইনৰ মই কেইটামান দফা ইয়াতে দেখুৱাব বিচাৰিছো দফাটো হৈছে এনেকুৱা ধৰণৰ The Assam Panchayat Amendment Act 2023 ইয়াত এটা amendment section হৈছে 111 গতিকে section 111 or clause 2 subclause F যদি আমি চাও who either by himself or herself or his or her spouse has violated the legal age of marriage under the Prohibition of Child Marriage Act 2006 গতিকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খোজা ব্যক্তি অথবা তেখেতৰ স্বামী অথবা স্ত্ৰীয়ে যদি the Prohibition of Child Marriage Act 2006 অনুযায়ী লিগেল এজটো কি কৰিছে ভায়োলেট কৰিছে ভংগ কৰিছে তেতিয়া হলে তেনেকুৱা ধৰণৰ ব্যক্তি অযোগ্য হ'ব মনত ৰাখিব এতিয়া the Prohibition of Child Marriage Act 2006 অনুযায়ী ব্যক্তি এজনৰ বয়সটো হৈছে যদি লৰা হয় 21 বছৰ হ'ব লাগিব আৰু যদি ছোৱালী হয় তেতিয়া হলে 18 বছৰ হ'ব লাগিব গতিকে দেখা গৈছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব এনেকুৱা ধৰণৰ যে 2018 চনত লৰাজনৰ 18 বছৰ হৈছিল সেই বছৰতে লৰাজনে বিয়া পাতিলে গতিকে তেখেতে পঞ্চায়ত নিৰ্বাচনত ইলেকশন খেলিব পাৰিব নে নাই এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল গতিকে দেখা গৈছে সেই লৰাটো 21 বছৰ হ'ব লাগিছিল 21 বছৰ বয়সত যদি বিয়া কৰিলে হেতেন আৰু ছোৱালীটোৰ যদি 18 বছৰ হল হেতেন তেতিয়া হলে Prohibition of Child Marriage Actৰ মানে এজটো মানে ভায়োলেট নকৰিলে হেতেন কিন্তু দেখা গৈছে যে হেটো ভায়োলেট কৰিছে এতিয়া পৰিবেশ পৰিস্থিতি বা কেনেকুৱা বাচ্চা হল নে নাই সেই বিভিন্ন দিক চালিজাৰি চাই বা মেৰিজ কৰিলে মেৰিজৰ কাগজপত্ৰ বা কেনেকুৱা আছে বিভিন্ন দিক চালিজাৰি চাই হেটো চাব লাগিব গতিকে অন দা স্পটত মই আপোনাক ৰিপ্লাই দিছো তেখেতে লিগেল এজ অফ চাইল্ড মেৰিজ এক্ট 2006 এটো মানে ভায়োলেট কৰিছে গতিকে পঞ্চায়ত নিৰ্বাচনত তেখেতে অযোগ্য হ'ব লগতে এই সংক্ৰান্তত এটা মানে স্পষ্টকৈ আপোনাক বুজাবৰ কাৰণে দুটা কথা মই উল্লেখ কৰি আছো প্ৰাৰ্থীৰ লগতে পৰিয়ালৰ আন কোন সদস্যই বাল্য বিবাহৰ সৈতে জড়িত হ'ব নোৱাৰিব ইয়াৰ উত্তৰটো হৈছে প্ৰাৰ্থীজন নিজে অথবা তেখেতৰ স্বামী অথবা স্ত্ৰীয়ে বাল্য বিবাহৰ সৈতে জড়িত হ'ব নালাগিব section 111 clause 2 subclause F of the Panchayat Act 1994 তাৰ পিছত আৰু এটা বিষয় হৈছে বাল্য বিবাহ প্ৰতিৰোধৰ বাবে থকা আইনখনৰ নাম কি আৰু সেই আইনখন কেই তাৰিখৰ পৰা বলবৎ হৈ আছে বাল্য বিবাহ প্ৰতিৰোধৰ বাবে থকা আইনখন হৈছে the Prohibition of Child Marriage Act 2006 আৰু আইনখন 1/11/2007 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি বলবৎ হৈ আছে গতিকে দেখা গল ৰতেশ বসুমতাৰী ডাঙৰীয়া আপোনাৰ যেটো প্ৰশ্ন আপুনি জানিব বিচাৰিছিল তাৰ পৰা দেখা গল যে লৰাটো চাইল্ড মেৰিজ এক্টৰ যেটো বয়স হেটো মানে ভায়োলেট কৰিছে গতিকে তেখেতে পঞ্চায়ত নিৰ্বাচনত যদি অৱতীৰ্ণ হয় তেতিয়া হলে অযোগ্য বুলি বিবেচিত হ'ব as per section 111 clause 2 subclause F of the Panchayat Act 1994 আশা কৰো ৰিপ্লাইটো পাই গৈছে আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ